নমস্কাৰ। মই আজি আলোচনা কৰিম ফুটপাথৰ ওপৰত দোকান পোহৰ কিয় জিএমচি মিউনিচিপালিটি কৰ্পোৰেচনে ভাঙি দিয়ে। মানে আপুনি ৰাস্তাৰ কাষত আমি যিটো ফুটপাথ, যিটো ৰাস্তা দি আমি খোজকাঢ়ি যাওঁ, ৰাস্তাৰ মানে একদম চাইডেৰে ফুটপাথ বুলি কয়। সেই ঠাইত যদি দোকান বহায় তেতিয়াহ'লে মানে জিএমচিয়ে ভাঙি দিয়ে। এইটোৰ ওপৰত মই আজি অলপ আলোচনা কৰিম। নাম্বাৰ 1, এতিয়া কথাটো হ'ল যে আপুনি যদি কিবা এটা কৰি খাব লাগে, একদম 1 নম্বৰত আপোনাক লাগিব টকা। টকা যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি এই সমাজত একো কৰিব নোৱাৰে। এতিয়া টকা যদি আছে, আপোনাৰ কিমান আছে? যদি আপোনাৰ 10,000 বা 20,000 টকা আছে তেতিয়াহ'লে আপুনি ফুটপাথতে বহিব লাগিব, মানে পদপথত। ৰাস্তাৰ কোনোবা এটা কোণাত বহিব লাগিব। কিয় বহিব লাগিব? আপোনাৰ পেটটো, আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰ আপুনি চলাব লাগিব। নহ'লে যদি আপুনি কিবা ব্যৱসায় জানে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? নিজেও ব্যৱসায় কৰিব পাৰিব, মানে চাইকেল এটাত আপুনি লৈ বেপাৰ বাণিজ্য কৰি, সেইটো বেলেগ কথা। এতিয়া কথাটো হ'ল যে ফুটপাথত যদি আপুনি বহে, মানে হঠাৎ কেতিয়াবা মানে আহে আৰু ভাঙি দিয়ে, উঠাই দিয়ে। সেই পলিচিবিলাক নিজৰ থাকেতো, জিএমচিয়ে বুজিব এইবিলাক নিজৰ পলিচি। কিন্তু সমাধান কি? সেই মানুহখিনিৰ সমাধান কি? তেওঁলোকক কি কৰিব বিচাৰে? তেওঁলোকে কিয় এনেকে বহে? তেওঁলোকক মানে আজিলৈকে সোধা নহয়। মানে এটাই কথা যে আহিলে আৰু ভাঙিল আৰু গুচি গ'ল, এই বস্তুবিলাক হৈ থাকে। মোৰ মতেদি সেইটো সমাধান নহয়। মোৰ মতেদি সমাধানটো এনেকুৱা যে আপোনালোকে জিএমচি মিউনিচিপালিটি কৰ্পোৰেচনে এই আলোচনাটো কৰক যে এই গোটেইখিনি মানুহ ভাৰতৰ তথা অসমৰ। গতিকে প্ৰত্যেক মানুহে জীয়াই থাকিব লাগিব, প্ৰত্যেক মানুহে খাব লাগিব, প্ৰত্যেক মানুহে ইনকাম কৰিব লাগিব। সেইবাবে মানে আজিৰ তাৰিখত এই 2026 চনত আৰু এই হাৰাশাস্তিবিলাক মানে ভাল নহয়। এই বস্তুবিলাক ভাল নহয়। এই কাৰণে মই আপোনালোকক কওঁ যে যদি আপোনালোকে এটা ব্যৱস্থামূলক নিয়ম উলিয়াই দিয়ে, মই এটা সৰু উদাহৰণ এটা দিওঁ। ধৰি লওক এজন মানুহে চাকৰিৰ পৰা ৰিটায়াৰ হ'ল, পেঞ্চন পাই আছে ঘৰত। তেওঁ আচলতে সমাজৰ কাম কৰিব লাগে। সমাজৰ কাম কৰিলে কি হয়? সমাজেও তেওঁক ভাল পায়। কিন্তু তেওঁ কি কৰে? অলপ পইচা আছে, তেওঁ বঢ়িয়াকে কোনো ঠাই এটাত দোকান এখন লৈ, মানে 3, 4, 5 লাখ টকা এডভান্স দি দোকান এটা লৈ মানে তেওঁ কি কৰে? দোকানখন চলাই থাকে। তেতিয়াহ'লে এই দুখীয়া শ্ৰেণীৰ, নিম্ন শ্ৰেণীৰ মানুহখিনিয়ে ফুটপাথত নগৈ ক'ত যাব? কথাটো বুজি পাইছেনে? যিজন মানুহে দোকানৰ যোগ্যই নহয়, তেওঁ জীৱনত দোকান দি পোৱাই নাই, তেনে মানুহে যদি ৰিটায়াৰ হোৱাৰ পিছত বা বয়সস্থ লোকসকলেই যদি দোকান দি বহি থাকে, এই নৱপ্ৰজন্মই কি কৰি ইনকাম কৰি খাব? কথাটো বুজি পাইছেনে আপোনালোকে? যে গতিকে ব্যৱস্থামূলক বস্তুটো অলপ জিএমচি কৰ্তৃপক্ষই ল'ব লাগে। আৰু এটা কথা, তাতে মানে আপোনাৰ কি হৈছে, ফেঞ্চি বজাৰ মই বহু ইউটিউব চেনেলৰ মানুহক দেখা পাইছোঁ, ফেঞ্চি বজাৰত গৈ এটা মানে জাতি ধৰ্ম কৰি দিয়ে, অসমীয়া অনা অসমীয়া। এইটোও বেয়া কথা। মানে ফুটপাথত যোনে বহে সেইটো আনলিগেলে বাৰু, ঠিকে আছে, কিন্তু সমাধান কি আছে সেই বস্তুটো চাব লাগিব। কিন্তু এইবিলাক বস্তু কৰাটো ভাল নহয়। অসমীয়া অনা অসমীয়া, বহিৰাগত ভিতৰুৱাগত, এই বস্তুবিলাক ইমান ঠিক নহয়। গতিকে জিএমচিৰ লগত ভালকে আলোচনা কৰক, কি ব্যৱস্থা লোৱা যায়, কেনেকে বহিব পৰা যায়। আৰু মানে নাগৰিকখিনিও বুজক যে হয়, আচলতে কোনখিনি মানুহে উপাৰ্জন কৰি তেওঁলোকৰ নিজৰ ঘৰৰ পৰিৱেশ চলাই আছে বা পৰিস্থিতি চলাই আছে, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়ুৱাই আছে। এই দেশৰে ল'ৰা ছোৱালীটো, দেশৰে প্ৰজন্ম। গতিকে তেওঁলোকে চিন্তা চৰ্চা কৰক। এনে আহিলে ভাঙি দিলে নহয়, তেওঁলোকৰো হাৰাশাস্তি হয়তো। মানে হঠাৎ তেওঁলোকৰ এটা বস্তু ভাঙি দিলে তেওঁলোকৰ 3, 4, 5 হাজাৰ টকা তেওঁলোকৰ লছ হৈ যায়। তেওঁলোকৰ লছ মানে কাৰ লছ? দেশৰ লছ। মোৰ টকা এটা লছ মানে কি? দেশৰ লছ। ঠিক আছে, কাৰোবাৰ পকেটত সোমাব, ভাল কথা। মোৰ টকাটো কাৰোবাৰ পকেটত সোমাব, এই কথাটো মই জানো। কিন্তু লছটো কি? মই যেনেকে খৰচ কৰিছো হয়তো তেওঁ নকৰিবও পাৰে। কথাবিলাক বুজি পালে নাই? গতিকে সেইকাৰণে মই ক'লো যে গোটেই নিয়ম নীতিখিনি খুব ধুনীয়াকৈ কৰিব লাগে।
যাতে জনসাধাৰণে কোনো ধৰণৰ কষ্ট নাপায়। এই কথাটো ৰামে দশৰথ, ৰজা দশৰথক, মানে তেওঁৰ দেউতা আছিলেতো, তেওঁৰ দেউতাক কৈছিলে যে দেউতা, তুমি যদি গোটেই জীৱনভৰ ৰজা হৈ থাকিব বিচাৰা তেনেহলে জনসাধাৰণক কোনো ধৰণৰ অসুবিধা নিদিবা, সেই কথাটো কৈছিলে। গতিকে ৰজাই কেতিয়াও জনসাধাৰণক অসুবিধা দিব নালাগে, এনেকৈ মানে টেক্স বা ৰেভিনিউ ল'ব লাগে যাতে জনসাধাৰণে একদম স্বইচ্ছা বা মনৰ মতেদি স্বইচ্ছাৰে তেওঁলোকক দিয়ে। বুজি পালে? ধন্যবাদ, আপোনালোকে কথাখিনি চিন্তা কৰিব।